বানপানী হোৱাৰ পৰা এটা কথাই গম পালোঁ যে মানৱীয়তা এতিয়াও জীয়াই আছে। আৰু এটা কথা গম পালোঁ যে এই বানপীড়িতসকলে যদি চৰকাৰৰ সাহায্য পাম বুলি আশা কৰি থকা হ'লে হয়তো বেছি সংখ্যক বানপীড়িত মানুহে মৰি গ'ল হয়, কাৰণ সেই সময়খিনিত অচলা অৱস্থা হৈ পৰিছিলে। কিন্তু সেই সময়তে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা চুকে কোণে সাহায্য দিবলৈ যি ধৰণে ৰাইজে ভিৰ কৰিলে, সেই ৰাইজখিনিৰ বাবেই আজি বানপীড়িতসকলো কিন্তু জোখতকৈ অধিক বস্তু পাই অতি আনন্দ মনেৰে এতিয়া জীয়াই আছে। আৰু এতিয়াও আপুনি দেখিব এই পথসমূহত নাজিৰা, শিৱসাগৰ যিকোনো পথত আপুনি ৰৈ থাকক, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল সাহায্য দিবলৈ গাড়ী লাইন পাতি গাড়ী আহি আছে, অৰ্থাৎ সাহায্য দিবলৈ আহিয়ে আছে। মই এইসমূহ গাড়ী আপোনালোকক দেখাইছোঁ, ৰাস্তাৰ কিনাৰত ৰৈ আছে, সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ বান সাহায্য দিবলৈ আহি আছে। অৰ্থাৎ এইটো কথা ইয়াৰ পৰা স্পষ্ট হৈছে যে এই বানপানীৰ সমস্যাৰ পৰা বানপানী হোৱাৰ লগে লগে আমি এটা কথাই বুজিলোঁ যে ইয়াৰ বানপীড়িতসকলে চৰকাৰলৈ অপেক্ষা কৰা হ'লে বা চৰকাৰে দিবকে কোনো যদি বান সাহায্য দিবলৈ কোনো লোক নহা হ'লে, চৰকাৰলৈ আশা কৰি থকা হ'লে বেছিভাগ লোকেই কিন্তু একেবাৰে শেষ হৈ গ'ল হয় খাবলৈ পামকৈ। কিন্তু এই অসমত যিহেতু মানৱীয়তা গুণ জীয়াই আছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি আদৰ্শ আৰু তেখেতে যি ধৰণে বানপানীৰ সময়ত যি ধৰণে ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি গৈছিলে, সেই আদৰ্শ আচলতে প্ৰতিজন ব্যক্তিয়ে লৈ আছে। আৰু সেয়ে অসমৰ চুকে কোণৰ লগতে বহিৰাজ্যৰ লোকসকলেও এইদৰে সহায় কৰিবলৈ ওলাইছে। মই আপোনালোকক পুনৰ দেখাইছোঁ, এয়া চাওক, বিভিন্ন প্ৰান্তৰ পৰা বহিৰাজ্যৰ লোকসকলে আহিছে আৰু অসমৰো ভিন্ন প্ৰান্তৰ চুকে কোণে সকলো লোক ওলাই আহিছে বান সাহায্য দিবৰ কাৰণে। ৰাতি বহুতে জাৰ্ণি কৰি আহিছে। মুঠতে এয়া গাড়ীসমূহ দেখিছে কি ধৰণে সকলো ভিৰ কৰি মেলি হ'লেও আহিছে সহায়ৰ হাত আগবঢ়াবলৈ। অৰ্থাৎ এই বানপানীৰ পৰা এইটোৱে বুজিব পৰা গ'ল যে মানৱীয়তা আজিও জীয়াই আছে, ইজনে সিজনক সহায় কৰাৰ গুণ জীয়াই আছে। আৰু এই জৰুৰীকালীন সময়ত ইজনে সিজনক সহায় কৰিবলৈ প্ৰতিজন ব্যক্তি আচলতে উদ্যত হৈ আছে, প্ৰতিজন ব্যক্তিয়ে সহায় কৰিব। তেনেস্থলত ইয়াত কোনোবাই চৰকাৰে দিব বুলি আশা কৰি থাকিলে তেওঁ বিপদত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, কাৰণ আমি এতিয়া দেখিছোঁ। কিন্তু যি নহওক, এই সময়খিনিত কিন্তু অসমৰ ইজনে সিজনে যি ধৰণে সহায় কৰিছে, এইটো আটাইতকৈ সৰ্বোচ্চ সহায়। আৰু এই যে মানৱীয়তা গুণ জীয়াই আছে, তাৰ ফলশ্ৰুতিত এতিয়া চৰকাৰ নাথাকিলেও যে অসমৰ ৰাইজে ইজনে সিজনক সহায় কৰিব, এইটো এটা কিন্তু প্ৰমাণ ইয়াত পোৱা গৈছে।